হেল্ল' এভৰিৱান, মই কিতাপ এখন পঢ়ি আছোঁ এইকেইদিন। তো কিতাপখন এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কৰে আৰু এটা উত্তৰ দিয়ে, তেনেকুৱা ধৰণৰ কিতাপখন। আদৰ্শ প্ৰশ্ন আদৰ্শ উত্তৰ। মই প্ৰশ্নটো ক'ম, তাৰপিছতে মই উত্তৰটো পঢ়ি শুনাম আপোনালোকক। কৃষ্ণই ভক্তসকলক কেনেকৈ নিয়ন্ত্ৰণ কৰে? উত্তৰটোত আছে, ঠিক তেনেকৈ তুমি তোমাৰ প্ৰিয়জনক নিয়ন্ত্ৰণ কৰা। যেনেকৈ তোমাৰ যদি এটা মৰমৰ সন্তান থাকে, তেনেহ'লে তুমি তাৰ মংগলৰ কাৰণে তাক নিয়ন্ত্ৰণ কৰা। সি যেতিয়া জুইত হাত দিব খোজে, তুমি তৎক্ষণাত তাক কোৱা, নাই জুইত হাত নিদিবা। ঠিক তেনেদৰেই কৃষ্ণ ভাৱনাময় ব্যক্তি, ভক্ত কেতিয়াও পথভ্ৰষ্ট নহয়, কাৰণ শ্ৰীকৃষ্ণই সদায় তেওঁলোকক পথ প্ৰদৰ্শন কৰে। কিন্তু যিসকল কৃষ্ণ ভাৱনাময় নহয়, তেওঁলোক মায়াৰ নিয়ন্ত্ৰণাধীন আৰু মায়াৰ উপযুক্তভাৱে তেওঁলোকৰ তদাৰক কৰে, যিটো তুমি নিজে দেখি আছা।